এবাৰ মোৰ ইউটিউব চেনেল সংগীতাৰ জাৰ্নি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ ভালেই আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। সদায় কোৱাৰ দৰে একেখিনি কথাই বাৰে বাৰে ৰিপিট কৰি থাকোঁ, নাজানো আপোনালোকে শুনি পেলাই ব'ৰ পায় নে কি। যদি ব'ৰ পায় ক'বচোন, মই অকণমান চেষ্টা কৰিম বেলেগ এটা ধৰণে ক'বৰ বাবে যদি আপোনালোকে বিচাৰে। তো এতিয়া হ'ল আজি হ'ল কেই তাৰিখ? আজি হ'ল 15 তাৰিখ আৰু কাইলৈ আছে সৰস্বতী পূজা। তো সেইকাৰণে ভাবিলোঁ অলপ বজাৰলৈ ওলাই যাওঁ, কেইটামান বজাৰ কৰিব লগা আছে। মানে একেবাৰে সৰস্বতী পূজা বুলিয়েই নহয়, ঘৰুৱাহি কেইটামান বজাৰ সমাৰো আছে, লগতে সৰস্বতী পূজাৰ কাৰণে দুই এটা কিনিম। বিচাৰি পাওঁ নে নাপাওঁ নাজানো, একদম শেষৰ সময়ত ওলোৱা নিচিনা হৈছে। বহুতৰে চাগে প্ৰিপেৰেশ্যন বহুত দিনৰ পৰা চলে সৰস্বতী পূজাৰ বহুতৰে, আৰু মোৰ চাওক মই আজিহে মনত পৰিছে যে এইটো বস্তু নাই, গৈ লৈ আহোঁ। তো আপোনালোকে জনাবচোন আপোনালোকৰ সৰস্বতী পূজাৰ প্ৰিপেৰেশ্যনবোৰ কেনেকুৱা কৰিছে আৰু কাৰ কিমানখিনি প্ৰিপেৰেশ্যন হৈছে মোৰ লগত শ্বেয়াৰ কৰিব। গতিকে বেছিকৈ কথা কৈ নাথাকোঁ, ব'লক তেতিয়াহ'লে বজাৰ যাওঁ, আপোনালোককো লৈ যাওঁ আৰু মই ক'ত যাওঁ কি কিনো সেই সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু লগতে যদি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মই দিয়া প্ৰতিটো ব্লগৰ ইনফৰমেশ্যন আপোনালোকৰ তাত গৈ পায়। গতিকে বেছি দেৰি নকৰোঁ, লেটছ ষ্টাৰ্ট। বিশাল আহিয়ে প্ৰথমতে মাস্কে কিনিব লগা হ'ল, কাৰণ বিশাললৈ মাস্ক নোহোৱাকৈ এণ্ট্ৰি কৰিব নিদিয়ে আৰু মই মাস্ক কিনিবলৈ পাহৰিলোঁ। তো প্ৰথমে মাস্ক কিনিলোঁ, কিনি পেলাই এয়া বিশালৰ ভিতৰলৈ সোমাই আহিলোঁ। আৰু এইখিনি হৈছে সোমাই যোৱাৰ লগে লগে পায় এইখিনি। তো ইয়াৰ অলপ মই ৰাখি থ'লোঁ আপোনালোকক দেখুৱাম বুলি, আৰু চবতে বিশালৰ হেৰিবোৰ একেই, একো বিশেষ নাই, তথাপিতো সোমালোঁ যিহেতু আপোনালোকে এটা পাইছোঁ এইটো, নাজানো বাকী কি হয়। আৰু এয়া বেক চাইডটো তো ব'লক দেখুৱাই আছোঁ আপোনালোকক সকলোখিনি। তো গ্ৰাউণ্ড ফ্ল'ৰত কাম যিখিনি আছিল কৰিলোঁ, কৰি মেলি এতিয়া ওপৰৰ ফালে আহিছোঁ, আৰু এইফালে ওপৰত কম ভুজিয়া পেকেট, চানা পেকেট গোটেইখিনি সজাই থোৱা আছে এইফালে। তো এতিয়া গৈ আছোঁ মই ওপৰলৈ, ভাবিলোঁ আপোনালোকক ওপৰখনো দেখা দিওঁ। আৰু ইয়াত টেডি বিয়াৰো, এইফালে ফেনাইল, তো এই গোটেইখিনি ধুনীয়াকৈ সজাই দিছে। আৰু এইটো হৈছে ওপৰৰ ফ্ল'ৰটো, আৰু এইফালে কাপ প্লেট আৰু বিভিন্ন ধৰণৰ বস্তুবোৰ আছে। আৰু বিশালৰ পৰা বজাৰ কৰি এয়া ওলালোঁ, হৈ গ'ল বজাৰ কৰি, মোৰ বেছি বজাৰ নাছিল। এতিয়া ওলালোঁ বিশালৰ পৰা, আৰু এতিয়া আহি পালোঁ চিধা ফল মূলৰ মাৰ্কেটখনত, আৰু ইয়াতে মই ফল মূল ল'লোঁ। এইটো চাওক ড্ৰেগন ফ্ৰুইট, কোনে কোনে খাই ভাল পায় জনাব। আৰু এইখিনি ফল মূলৰ দোকানত ৰৈ আছোঁ এতিয়া ফল মূল কিনিবৰ কাৰণে। তো ফল মূল কিনিলোঁ, কিনি পেলাই এতিয়া আহিছোঁ বেলেগ এটা জেগালৈ। আৰু ইমানেই মানুহৰ ভিৰ হৈছে আজি ডিফু বজাৰত, কাইলৈ পূজাৰ কাৰণে নেকি নাজানো, কিন্তু মানুহৰ খুব বেছি ভিৰ হৈছে। তো এতিয়া মই গৈ আছোঁ বেগ কিনিবলৈ, আৰু এয়া বেগৰ দোকান পালোহি, আৰু কোনটো বেগ কিনিলোঁ আপোনালোকক পিছত দেখাম। তো বেগ কিনি চিধা আহি পালোহি, এয়া মালাবোৰ ইমান ধুনীয়াকৈ সজাই থৈ আছে। আৰু লগতে চাকি ল'লোঁ কালিৰ কাৰণে, দেউতাই চাকি চাই আছিলে, মই অকণমান ৰেকৰ্ডিং কৰি ৰাখিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। তো এয়াই আছিলে মোৰ সৰু সুৰাৰ সৰস্বতী পূজাৰ আয়োজন। তো লগ পাই আছোঁ, চাই থাকক ব্লগটো। তো ফাইনেলি আহিলোঁ বজাৰৰ পৰা। অহা কিছু সময় হ'ল, 4টামানতেই গ'লোঁ, আৰু বজাৰ পাওঁতে মানে কৰি মেলি আহোঁতে প্ৰায় 7:30 মানে বাজিল। আচলতে ঘৰত থাকিলেহে সময়টোৰ উমান পোৱা যায়, কিমান সময় হৈছে, কিমান হেৰি হৈছে সেইটো হয়, কিন্তু বজাৰলৈ ওলাই গ'লে কিবা এটা কামত লাগিলে যে সময়টো মানে ইমান পুটুককৈ পাৰ হৈ যায় মই গমেই পোৱা নাই। মই মানে বজাৰত কৰি আছোঁ দেউতাৰ লগত, তাৰপিছত মায়ে মানে ফোন কৰিছে, মায়ে কৈছে কি হ'ল অহা নাই যে। মই বোলো তেতিয়াহে মই অনুমান কৰিছোঁ যে বহুত বেছি দেৰি হ'ল নেকি বাৰু, মায়ে ফোন কৰিছে। তো তেতিয়া ঘড়ীটো চাইছোঁ 7টা বাজিল। মই ইমান দেৰি হ'লনে বাৰু, যি কি নহওক, মই যিহেতু আপোনালোকক কৈছিলোঁ যে সৰস্বতী পূজাৰ কাৰণে বজাৰ কৰিব যাম। আচলতে সৰস্বতী পূজাৰ কাৰণেতো গৈছিলোঁ, লগতে ঘৰৰো কিছুমান শাক পাচলি বজাৰ সমাৰ এইবোৰ আছিলে। তো গোটেইখিনি কৰিলোঁ মেলিলোঁ, ঘৰ পাওঁতেই 8টা বাজিল। আৰু আহি পেলাই গা পা ধুলোঁ, ফ্ৰেছ হ'লোঁ, তাৰপিছতে চাহ তাহ খাই ভাবিছোঁ এতিয়া আপোনালোকক বস্তুখিনি দেখুৱাওঁ, যিহেতু বজাৰলৈ মানে যোৱা কথাটো কৈছিলোঁ। তো বজাৰৰ পৰানো কি কি আনিলোঁ আপোনালোকক অলপ দেখাওঁ বুলি ভাবিছোঁ।
গতিকে ব'লকচোন চাওঁ মই কি আনিলোঁ বজাৰৰ পৰা। তো এতিয়া আমি দেখাম এটা এটাকৈ কি আনিলোঁ। ইমান বহুত বেছি বস্তু অনা নাই, জাষ্ট সৰু সুৰাকৈ আৰু অলপ আনিলোঁ। তো প্ৰথমতে মই দেখাওঁ আপোনালোকক পূজাৰ বস্তুখিনি, পূজাৰ মানে সৰস্বতী পূজাৰ কাৰণে যিখিনি ফল মূল আনিলোঁ সেইখিনি দেখাওঁ। এইখিনি ইয়াত একেবাৰে এনেকৈ দাঙি পেলাই দেখাই দিছোঁ। তো ৰ'ব মই দেখাই আছোঁ। তো প্ৰথমতে আনিলোঁ এইটো কি বুলি কয় জানো, খাই ভাল লাগে, মিঠা লাগে, নামটো কিবা এটা কয়, দানা কিবা দানা নে কিবা এটা কয়, মিঠা দানা হ'ব নেকি মেবি, এনেকুৱা এটা আনিলোঁ। তাৰপিছতে মানে কম আনিছোঁ, বেছি অনা নাই। তাৰপিছতে এইটো বাটাচা, এইটোৰ লগত এটা মোৰ বহুত ইণ্টাৰেষ্টিং ষ্টৰি আছে। সৰুতে এইটোৰ কাৰণেই সৰস্বতী পূজালৈ মই গৈছিলোঁ, মই এইটো খাই বিৰাট ভাল পাওঁ আৰু এতিয়াও ভাল পাওঁ বাৰু। তাৰপিছত আৰু এয়া আছে, এইটো আমাৰ ফালে এইটো আমি বঙালী বগৰী বুলি কওঁ, বেলেগত কি কয় নাজানো, আমি কিন্তু বঙালী বগৰী বুলি কওঁ। তাৰপিছতে আৰু কি আছে, কমলা আছে, তাৰপিছত আপেল আছে, তাৰপিছতে এইখিনি কল আছে পূজাৰ কাৰণে। তাৰপিছতে এইখিনি আছিলে কল, এইটো ফাটিয়ে গ'লগৈ, এইটো বহুত বেছি ওজন হৈ গ'ল এইখিনি বস্তু। তাৰপিছত এইখিনি ছাইড কৰিলোঁ। তাৰপিছত আনিছিলোঁ চাকিৰ কাৰণে। তাৰপিছত ইয়াতে আছে চাকি, মই এতিয়া উলিয়াই নেদেখাওঁ আৰু চাকিটোনো কি দেখুৱাবলগীয়া বস্তু, সেইকাৰণে দেখুওৱা নাই। তো ইয়াত আছে চাকি। তাৰপিছতে এয়া কলিতা, এই দুটা অৱশ্যে এইমাত্ৰ ঘৰতে বনাইছিলোঁ, দোকানৰ পৰা কিনা নাই। তাৰপিছতে আৰু আনিছিলোঁ মিঠাতেল, এনেকুৱা সৰু পেকেট এটা লৈ আহিলোঁ মিঠাতেলৰ। আৰু লগত আনিছোঁ এইটো ধূপ, মই ধূপটো বিৰাট ভাল পাওঁ, গোন্ধটো বিৰাট ভাল লাগে, এনেকুৱা এটা ধূপ লৈ আহিলোঁ। তাৰপিছত এইখিনি হ'ল পূজাৰ বজাৰ আৰু মানে হেৰি আৰু দেৱীৰ ওচৰত দিয়া, সৰস্বতী মাৰ ওচৰত দিয়া বস্তুখিনি এইখিনি। তাৰপিছতে আৰু আপোনাৰ মোৰ চুলিখিনি চাওকচোন ইমান বেয়া হ'ল, সেইটো হ'ল এইটো ভালকৈ দেখাইছোঁ, এইটো বেগ হয়, এইটো কিনিলোঁ। মানে এইটো কিনাৰ এটা মেইন কাৰণ হ'ল যে কেতিয়াবা কি হয়, যিটো কলেজলৈ নিয়া যিটো বেগ থাকে, সেইটো বেগ কেতিয়াবা পূজা হওক বা কিবা এটা অনুষ্ঠান গৈছোঁ, তেনেকুৱা জেগাত লৈ যাবলৈ ভাল নালাগে। কেতিয়াবা এনেকুৱা বেগ লাগে, ধৰক এটা পানী বটলটো, মোবাইলটো নিব পৰাকৈ, মানে কেতিয়াবা যিকেইটা বস্তু নহ'লে নহয় ধৰক। তো মোক মানে ক'বলৈ গ'লে পানী বটলটো মোক লাগিবই, মই পানী বটল আৰু মোবাইল এই দুটা বস্তু মোক লাগিবই, এই দুটা অবিহনে নহয় মানে। তো সেইকাৰণে এইটো লৈ আহিছোঁ, এইটো বহুত জোখৰ আৰু ইয়াৰ দামটো কৈছিলে 450 আৰু মই 300 আনিলোঁ, জানো বেছিকৈ ভৰিলোঁ নে কমকৈ ভৰিলোঁ। তাৰপিছতে প্ৰসাদৰ বস্তুখিনি দেখালোঁ আপোনালোকক। এতিয়া আহিছোঁ কাপোৰৰ ছেকশ্যনলৈ। মানে এইটো সৰস্বতী পূজা বুলি কিনা নাই, মই বিশালত যেতিয়া সোমালোঁ, এতিয়া লাহে লাহে গৰম আহিছে, তো বিশালত ইমান ধুনীয়া ধুনীয়া ষ্টক আহিছে গৰমত পিন্ধিব পৰা। আৰু মই দেখি পেলাই মানে মই নোলোৱাকৈ থাকিব নোৱাৰিলোঁ, আৰু ইমান মোৰ বেয়া লাগিছে। মই যেতিয়া মানে পিছতহে গম পাইছোঁ যে এইটো কিনাৰ পিছতে গ'লে অলপ বেছিকৈ ভৰিলোঁ। তো এইটো হয়, এইটো একচুৱেলি ফ্ৰকৰ নিচিনাকৈও মানে পিন্ধিব পাৰি বা কুৰ্তি নিচিনাকৈও পিন্ধিব পাৰি। মানে কাপোৰটো ইমানেই ধুনীয়া আৰু খুব মানে কমফৰ্ট হয়, সেইকাৰণে মই কিনিলোঁ। মই এনেকুৱা ধৰণৰ কাপোৰবোৰ পিন্ধি ভাল পাওঁ, মানে মই কটনৰ কাপোৰ এনেও বেছি ভাল পাওঁ, আৰু এতিয়া যিহেতু অলপ গৰম আহিছে সেইকাৰণে কিনি পেলালোঁ। সেইটো নিজে কিনিছোঁ, এতিয়া দেউতাই কিনি দিয়া নাই। তাৰপিছতে আৰু এটা ব্লাউজ আনিছিলোঁ মই। মোৰ সদায় এনেকুৱা হয় যে পূজাৰ আগতহে মোৰ মনত পৰে যে মোৰ ব্লাউজৰ প্ৰব্লেম হৈ আছে, কিবা হৈ আছে। তো এনেকুৱা এটা ব্লাউজ কিনিলোঁ, একদম চিম্পল হয়, এনেকুৱা হয়, এনেকুৱা। মই পিছত দেখাম ভালকৈ, আৰু এতিয়া ইমান কিনো মেলি দেখাম আৰু এইটো বস্তুকে। তো এইটো ব্লাউজ এটা ল'লোঁ। কাপোৰৰ ভিতৰত এইখিনি আছিল, প্ৰসাদৰ বস্তুখিনি আপোনালোকক দেখুৱালোঁ, বেগটো দেখালোঁ। তাৰপিছত আৰু হেৰি এইবোৰ কিছুমান আৰু চাহৰ লগত খোৱা বস্তু আনিছিলোঁ। এইটো দেখাবলগীয়া বস্তু নহয়, তথাপি দেখাই দিছোঁ আৰু এনেকুৱা বিস্কুট। তাৰপিছতে আৰু এনেকুৱা ডাইজেষ্টিভ বিস্কুট আনিলোঁ, এইকেইটা দেউতাৰ কাৰণে, দেউতা এই ডায়েবেটিছৰ কাৰণে যিকোনো বিস্কুট খাব নোৱাৰে, তো এনেকুৱা আনিলোঁ। তাৰপিছত মোৰ সৰস্বতী পূজা যে সেইকাৰণে কলম লৈ আহিছোঁ, মানে মোৰ পৰীক্ষা আহি আছে, মই আগতীয়াকৈ কলম চলম কিনি ৰেডি, কিন্তু পঢ়া শুনা হ'লে একো কৰা নাই, কলম কিনিলোঁ। তাৰপিছতে আৰু কি কিনিলোঁ, আৰু দুটামান বস্তু কিনিলোঁ। এইটো আনিলোঁ বিশালৰ পৰা। মই এইটো মানে এই বিস্কুটটো অল টাইম ফেভৰেট হয়, এইটো মোৰ ইমানেই ভাল লাগে খাই। কেতিয়াবা পঢ়াৰ মাজতো ভোক লাগিলে এনেকুৱা বস্তুবিলাক চলি যায় আৰু। তো এইটো আৰু লগতে এইটো বাৰ্বন, এইটোতো ক'বই নালাগে আৰু, কোনে ভাল পায় ক'ব হা, বাৰ্বন বিস্কুট। আৰু এইটোতো বহুত পুৰণা হয়, এইটো 90sৰ মানে জেনেৰেশ্যনৰ মানে ল'ৰা ছোৱালীখিনিয়ে ভালকৈ মানে এইটো বেছি ভালকৈ পাইছে আৰু ভাল পাই খায়। তো এইখিনি আছিলে বজাৰ মোৰ বিশেষতে মই পূজাৰ কাৰণে প্ৰসাদৰ বস্তুখিনি কিনিব গ'লোঁ, আৰু লগতে কাপোৰো কিনি আনিলোঁ। বিশালত সোমাল দেখিলোঁ কুৰ্তাটো ভাল লাগিছে, সেইকাৰণে কিনি পেলাই লৈ আহিলোঁ। তো এইখিনিয়ে আছিলে সৰস্বতী পূজাৰ আয়োজন। বাকী মই মেকআপৰ বস্তু হওক, ফুলি হওক, এইবোৰ একো কিনা নাই, কাৰণ আগতে কিনি থোৱা আছে, আৰু মই মেকআপ কৰিব নাজানো ইমান ভালকৈ, সামান্য কিবা এটা কৰোঁ আৰু মেকআপ কৰিলে নহ'ব নহয়, শকত মানুহ শকতেই লাগি থাকে, একো ভাল নালাগে। তো এইখিনিয়ে হ'ল মোৰ পূজাৰ আয়োজন, আৰু সৰস্বতী পূজাৰ ব্লগটো ইয়াৰ পিছত আহি আছে, আৰু এইকেইদিন মই আপোনালোকলৈ খুব ধুনীয়া ধুনীয়া ব্লগ আনি থাকিম, কাৰণ
ডিফুত বৰ ধুনীয়া ফেষ্টিভেল এটা হ'ব কাৰ্বি ইউথ ফেষ্টিভেল এটা খুব বহুত ডাঙৰকৈ হয় কাৰ্বি আংলঙৰ এটা হায়েষ্ট ফেষ্টিভেল বুলি ক'ব পাৰি তাৰ ব্লগ দিম তাৰপিছতে সৰস্বতী পূজাৰ দিনাখন কি কৰিলোঁ মানে অহাকালিলৈ কি কৰিম সেইখিনিতো দিমেই আজি ইয়াৰ সৰস্বতী পূজাৰ আয়োজনটো দিলোঁ গতিকে এইকেইদিন মোৰ পৰা সদায় ব্লগ গৈ থাকিব গতিকে আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি থওক আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থওক যাতে মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকে গতিকে এয়াই আছিলে আজিৰ মোৰ সৰস্বতী পূজাৰ আয়োজন নাজানো অলপ বেছিকৈ ক'লোঁ নে কমকৈ ক'লোঁ আপোনালোকৰ যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে সদায় কোৱাৰ দৰে কওঁ আৰু লাইক এটা কমেণ্ট এটা কৰিব লগতে মোৰ ভিডিঅ'বোৰ খুব কম শ্বেয়াৰ হয় কিয় নাজানো ভাল নবনাওঁ চাগে সেইকাৰণে শ্বেয়াৰ নহয় তো প্ৰায় যদি শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব দেই ধুনীয়া ব্লগবোৰ আনি থাকিম আপোনালোকে যাতে আবেলি সময়কণ যাতে আপোনালোকে ধুনীয়াকৈ চাই চিতি পাৰ কৰিব পাৰে মই আপোনালোকক ব'ৰ হ'বলৈ নিদিওঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আকৌ এবাৰ ক'লোঁ তো এয়াই আছিলে আজি মোৰ সৰু সুৰা সৰস্বতী পূজাৰ আয়োজন তো আজিলৈ আহিছোঁ তেতিয়াহ'লে একেবাৰে ইয়াৰ পিছত সৰস্বতী পূজাৰ ব্লগটোৰ লগত লগ পাম বাই বাই